রাইজৰ বিৰাট এটা সুবিধাৰ সৃষ্টি হ'ব। এতিয়া নগাঁও জিলাৰ জমিয়তৰ ভিতৰত মোক বিভিন্ন সংগঠনৰ MLA মন্ত্ৰীসকল জমিয়ত উলামা তেওঁলোকে মোক এটা দায়িত্ব দিছে যে নগাঁও জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মই সভাপতি হিচাপে দায়িত্বভাৰ কৰিছিলোঁ। তেতিয়া 11টা সমষ্টি আছিল, মই 3টা বছৰ সংখ্যালঘু সভাপতি আছিলোঁ। এতিয়া আপোনালোকে জানে 82-83 যিটো লিলিন আন্দোলন হৈছিল, যেতিয়া আন্দোলন হৈছিল নগাঁও জিলাত কাৰ্ফুৰ সৃষ্টি হৈছিল, আমাৰ মুৰব্বীসকলে জানে। সেই কাৰ্ফুৰত ৰামচন্দ্ৰ স্কুল আছিল, ৰামচন্দ্ৰ স্কুলক কেনেলেন বল আছিল। তেতিয়া মই তেখেতৰ পৰা 2 ঘণ্টা সময় লৈছিলোঁ। যিদিনা ঘৰত নগাঁও সভাপতি লিলিয়াৰ অত্যাচাৰত 17,000 মানুহ মৰিছিল, এতিয়া কোনো মানুহ লোৱা নাছিল। মই সংখ্যালঘু মানুহৰ কাৰণে মই তাতে গৈ মই জানাজা পঢ়ি লাছখিনি পুষ্পৰণ কৰালো। নগাঁও চিকিৎসালয়ত পুষ্পৰণ কৰাই খ্ৰীষ্টান প্ৰতি জানা দিয়াৰ ব্যৱস্থা। ৰাইজৰ প্ৰাৰ্থী, গতিকে ৰাইজসকলে মোক বিচাৰিছে, এজন যোগ্য ব্যক্তি বিচাৰিছে। সেই হিচাপে নিজে নিজে ইচ্ছাকৃতভাৱে ৰাইজসকল ওলাই আহিছে। তেওঁক মোক বিপুল সঁহাৰি জনাইছে। গতিকে মোৰ আশা যে মই অহা 8 তাৰিখে নিৰ্বাচনত আমি জিকি যাম। কিন্তু আজি জনসভাই প্ৰমাণ কৰি দিলে যে ৰাইজে এটা কথা বিচাৰিছে যে এজন যোগ্য দক্ষ ব্যক্তিক তেওঁলোকে নিৰ্বাচন কৰিব। গতিকে মই অনুভৱ কৰি পাৰিছোঁ, মোৰ বিৰুদ্ধে যিসকল প্ৰতিবন্ধী কৰিছে তেওঁলোক মোৰ ফেক্টৰ নহয়। সেইকাৰণে ফেক্টৰ নহয়, ৰাইজখিনি আপুনি নিজে নিজে ওলাই আহি ঘৰৰ পৰা ওলাই আহি পেলাই মোক সমৰ্থন কৰিছে। গতিকে মই কথা দিছোঁ ৰাইজক যে মই নিৰ্বাচিত হোৱাৰ পিছত যি দমে মই যোৱা 5টা বছৰত কামখিনি কৰিছোঁ, গতিকে এই 5টা বছৰত মই কাম কৰিম। আৰু অহা মই নিৰ্বাচিত হ'লে মই জাতি ধৰ্ম নিৰ্বিশেষে বিশেষকৈ গৰীব শ্ৰেণীৰ লোকসকলক, দৰিদ্ৰ মাৰ্গত মানুহজনৰ মই কাম কৰিম। আজি মই এই ৰাইজসকলক মই যোৱা 5টা বছৰত বৰগুৰিজীৱিত সভাপতি থাকোঁতে মোক কি কাম কৰিছোঁ, মোৰ খতিয়ানটো মই লৈ আহিছোঁ আৰু মই ৰাইজক বুজাই কৈ দিছোঁ। গতিকে ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে মোক সমৰ্থন কৰিছে। দেখা গৈছে আপুনি পঞ্চায়ত আইনৰ কথা কৈছে, কি ক'ব এতিয়া? কোনটো কৈছোঁ? পঞ্চায়তৰ যিটো পঞ্চায়তৰ যিটো আইন, পঞ্চায়তৰ মানে প্ৰতিনিধিজন নিৰপেক্ষ হ'ব লাগে। when there is a president, he will be president at that time, he is নিৰপেক্ষ হ'ব লাগে, ইণ্ডিভিজুৱেল হ'ব লাগে। গতিকে কোনো দল পলত হ'ব নালাগে। আজি কিছুমান দলে কৈছে কংগ্ৰেছৰ সমৰ্থিত, অমুক সমৰ্থিত। যদি তেনেকুৱাই হয় তেতিয়াহ'লে অসম চৰকাৰেতো এই কথাটো চিন্তা কৰিব লাগিছিল বা সেইখিনি জানি শুনি এই বস্তুটো দিছে। কিন্তু পঞ্চায়তৰ নিৰ্বাচনত পঞ্চায়তৰ বেলেগ অনুষ্ঠান, সেই অনুষ্ঠান নিৰপেক্ষ হ'ব লাগে। সেইকাৰণে পঞ্চায়তৰ যোগ্য ব্যক্তি নহ'লে পঞ্চায়তৰ কামখিনি কৰাত অসুবিধা হয়। সেইকাৰণে পঞ্চায়তৰ যিটো এক্ট, সেই এক্ট আমাৰ পঞ্চায়তৰ ডিপাৰ্টমেণ্টত 29টা ডিপাৰ্টমেণ্ট আছে। সেইখিনি আমি প্ৰত্যেকখন গাঁও সভাত মোৰ কালত মই যিটো গাঁও সভা পাতিছোঁ, প্ৰত্যেক গাঁও সভাত মই প্ৰত্যেকজন হেডক, আমাৰ 29টা ডিপাৰ্টমেণ্টৰ হেডক মই লেটাৰ সহকাৰে মই তেওঁলোকক আহ্বান জনাইছোঁ, BDOৰ ওচৰত আহ্বান জনাইছোঁ। তেওঁলোকৰ ফালৰ পৰা মই বহুত সহাৰি পাইছোঁ। যেনে আমাৰ যিটো স্কিম MGNREGA, সেইটো আমি পাইছোঁ ৰাইজৰ ফালৰ পৰা। JJM স্কিম যিটো আছে, মই অফিচাৰক মাতি আনি ছাৰ্ভে কৰাই আজি নতুনকৈ মই বৰকলিত প্ৰায় 14টা JJM স্কিম দিব লগা হ'ল, য'ত নেকি 14জন মানুহ নিযুক্ত হৈছে। তেওঁলোকৰ পৰিয়ালটো সুকৰ্ম চলি আছে, এটা চাকৰি নিশ্চয় হৈছে। গতিকে সেইকাৰণে ৰাইজে আজি বুজি পাইছে মোৰ জীৱন কাহিনীটো, তেওঁলোকে মই দাঙি ধৰিছোঁ। আৰু কাৰ্যকাল 5 বছৰ কি কৰিলোঁ এইখিনি মই দাঙি ধৰিছোঁ। এইখিনি তেওঁলোকে জ্ঞাত হৈছে। গতিকে অহা যিকেইটা দিন আছে আৰু আজি যিটো নিৰ্বাচনী সভাত যিখিনি আমাৰ জনসভা হৈছে, যিখিনি মানুহ আহিছে, আৰু অহাৰ 3-4 দিনত চব মানুহ ওলাই আহিব বুলি মোৰ এটা ধাৰণা। আৰু যি কংগ্ৰেছ দল আছে, অমুক দল আছে, মোৰ লগত প্ৰাৰ্থীসকল আছে, তেওঁলোকে মোৰ আজিৰ পৰাই প্ৰমাণ হৈ যাব পাৰে, তেওঁলোকে চাব পাৰে যে তেওঁলোকে মোৰ কোনো প্ৰতিনিধি নহয়। দেখা গৈছে যে সেইটো বাদ দিয়ক, ৰাইজে বুজি পাইছে বিধায়ক ইজ নট এ ফেক্টৰ হিয়াৰ, দে আৰ নট ফেক্টৰ হিয়াৰ। কাৰণ জনমত আছে মোৰ লগত। গতিকে তেওঁলোকে আজি প্ৰচাৰ চলাইছে, MLA আহিছে। কিন্তু মোৰ এটা কথা আজি মই মেডেজুকা এটা জনাব বিচাৰিছোঁ, মোৰ নেতা নাই। মোৰ নেতা হ'ল
এই গৰৈমাৰী বোকামাৰী বৰগুলিৰ যিমান জনসংঘ আছে সেইসকল মোৰ নেতা মই স্পষ্টভাৱে মই কৈছোঁ মোৰ নেতাবিহীন মোৰ লগত নেতা কোন ভোটাৰসকল মোৰ নেতা এইটো মই যদি নিৰ্বাচিত হওঁ এই চকীখন মোৰ নহয় এই দৰিদ্ৰ দুখীয়া যিখিনি জাতি ধৰ্ম নিৰপেক্ষ হিচাপে সেই তেওঁলোকৰ চকীখন থাকিব ৰাইজে আপোনাৰ পৰা কি বিচাৰিছে আচলতে ৰাইজে একো বিচৰা নাই বিচাৰিছে যে যিহেতু আমাৰ ডিলিমিটেশ্যনৰ পিছত গৰৈমাৰী বোকামাৰী আৰু বৰগুলিৰ আমাৰ 6টা ৱাৰ্ড আছে এই 4টা আছে 10 ৱাৰ্ড মিলি পেলাই বৰগুলি পঞ্চায়ত হৈছে ৰূপহী সমষ্টিৰ অন্তৰ্গত গতিকে ৰূপহী আকৌ বৰগুলিকা পঞ্চায়তটো পৰি গৈছে আমাৰ বঙৰাগুৰি ব্লকত গতিকে ব্লকত ৰাইজে বিচাৰিছে যে ব্লকত এজন উপযুক্ত মানুহ পঠিয়াওক কাৰণ তেওঁলোকে জানিব পাৰিছে যে যোৱা 5টা পঞ্চায়তত কেনেকৈ মই প্ৰতিনিধিত্ব কৰিছোঁ ভোটাৰ ৰাইজক কি আহ্বান জনাব ভোটাৰৰ পৰা আহ্বান জনাইছোঁ মই কৰজোৰা আহ্বান জনাইছোঁ যে মই আপোনালোকৰ প্ৰাৰ্থী আজি যে মোক নিৰ্বাচিত কৰে মই নিৰ্বাচিত নহয় সেইটো আপোনালোকৰ ৰাইজে নিৰ্বাচিত আপোনালোকে মোৰ নেতা গতিকে মোৰ লগত MLA নাই মন্ত্ৰী নাই একো নাই আছে কোন আমাৰ এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনি মোৰ লগত আছে ভোটাৰসকল আছে মহিলাসকল আছে বিভিন্ন যিখিনি মানুহ আছে জাতি ধৰ্ম নিৰ্বিশেষে মোক সমৰ্থন জনাইছে মই নিজেই অত্যন্ত সুখী হৈছোঁ যে তেওঁলোকে যে মোৰ কথাখিনি শুনিছে আজি মই একদম মোৰ জীৱন লাইফ হিষ্টৰী আৰু পঞ্চায়তৰ যিখিনি ডেভেলপমেণ্টৰ কাম স্কিমৰ কথা তেওঁলোকে বুজাই কৈছোঁ তেওঁলোকে জ্ঞাত হৈছে যে অহাকালিৰ পৰা তেওঁলোকে যিটো প্ৰচাৰ চলাব মোৰ ধাৰণা যে বাকী যিকেইজন প্ৰাৰ্থী আছে একেবাৰে নিশেষ হৈ যাব নাইকিয়া স্থলৰ গম পাইছেই কংগ্ৰেছৰ কি অৱস্থা হৈছে গম পাইছে এতিয়া আগতে কথা গম পাইছেনে নাই AGP BJP সমৰ্থনত এজন প্ৰাৰ্থী থিয় হৈছে তেওঁৰ কেটেগৰী থাকি আকৌ AGP BJP একেলগে গতিকে ইয়াত দলৰ ভিতৰত কিবা এটা আছে এইটো মই মিডিয়াৰ জৰিয়তে নকওঁ গতিকে সেইখিনি মানুহে মোক সমৰ্থন কৰে তেওঁলোকে বিচাৰিছে BJP AGP তথা কংগ্ৰেছৰ যে প্ৰাৰ্থী আছে তেওঁলোকে মোক কৈছে যে নাই আগৰ সভাপতি বৰগুলিকা পঞ্চায়তৰ তেওঁক আমি যিকোনো প্ৰকাৰৰ হ'লেও যিকোনো ইয়াৰ বিনিময় হ'লেও তেখেতক আমি বৰণগুৰিত চকীত বহাম সেইটো আজি ৰাইজে পণ কৰিছে এইটো অহা দিনবোৰত আৰু পণ কৰিছে এইখিনি মই ঈদ উল আজহা মই অসমৰ লগতে নগাঁও জিলা তথা বৰগুলিবাসী আমাৰ বিশেষকৈ মুছলিম সম্প্ৰদায়খিনিক মই তেওঁলোকৰ